Hello dear students, আমি তোমালোকৰ আগৰ ভিডিঅটোত এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 6 খিনি সম্পূৰ্ণ কৰিছো। এতিয়া আমি এইটো ভিডিঅত তোমালোকৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা আৰম্ভ কৰিম। মই আশা কৰিছো যে তোমালোকে প্ৰশ্নসমূহ ভালদৰে বুজি পাইছা আৰু কৰিব পাৰিছা। এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টোত চাম। কোৱেশ্চন নম্বৰ 7 টোত তোমালোকক দেখুৱা যে মানে তোমালোকক প্ৰুফ কৰিব দিছে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড। বাহত আৰু সোঁহাত খিনি আমাক কি কৰিব দিছে সমান কৰি দেখাব দিছে। প্ৰথম প্ৰশ্নটোত চোৱা প্ৰথম প্ৰশ্নত মই লেফট হ্যান্ড সাইড খিনি লিখি লৈছো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু a minus b plus c minus d whole square minus a plus b minus c plus d whole square plus 4a into b plus c. এটা মন কৰিবা a গুটেই টাৰ্মটোক যদি আমি a ধৰো আৰু a গুটেইটোক ধৰি যদি আমি b ধৰো তেতিয়ালে আমাৰ কি আছে a square minus b square ফৰ্মত দিয়া আছে আৰু a square minus b square মানে আমি কি পাও আমি এটো অফেন লিখি লও a square minus b square মানে আমি পাও a plus b into a minus b আমি এই অভেদটো ব্যৱহাৰ কৰিম হৈ গল তেতিয়ালে আমি এই অভেদটো ব্যৱহাৰ কৰিবলৈ যত্ন কৰো সোৱা প্ৰথমত a plus b a মানে গুটেই টাৰ্মটো a minus b plus c minus d এটো হৈ গল a plus b b এর জায়গাত আমি কি বহাব লাগিব a plus b minus c plus d হৈ গল এটো a plus b into এটা a minus b আকৌ একে ধৰণে আমি এর জায়গাত বহিছো a minus b plus c minus d আৰু আমি b এর জায়গাত কি বহাম minus b বহাব লাগিব না b এর জায়গাত আমি বহাম a plus b minus c plus d হৈ গল নে আৰু পিছত আমাৰ আছে 4a into b plus d এতিয়া ইয়াত চোৱা minus b plus b cancel plus c minus d plus d মানে আমাৰ ওচৰত a plus c অকল কি থাকি গল twice আৰু এখিনি আমি বহলাই লওঁ a minus b plus c minus d পিছতত কি হৈ যাব minus a plus a minus b minus a plus c minus a plus a minus d আৰু পিছৰখন আমাৰ কি হ'ব 4a into b মানে 4ab আৰু 4a into d মানে 4ad হৈ যাব ইয়াত আমি কি কি ক্যান্সেল কৰিব পাৰিম প্লাস a minus a বাকি কেইটা আমাৰ ক্যান্সেল নহয় তেতিয়ালে আমি বাকি কেইটা কি পালো minus b minus 2b c plus c twice c minus d আমাৰ কি হৈ যাব minus 2d আৰু পিছৰখন কি হ'ব 4ab plus 4ad এটা মন কৰিবা এই twice এটো এই গুটে তিনটাৰ লগতে পূৰণ হৈ যাব twice a into minus 2b plus twice a into 2c plus twice a into minus 2d plus 4ab plus 4ad হৈ গৈছে এতিয়া প্লাস এ মাইনাস এটো হৈ যাব minus 4ab এটো হৈ যাব 4ac আৰু এটো যাব প্লাস এ minus 4ad plus 4ab plus 4ad এটা মন কৰিবা minus 4ab plus 4ab কাট খাই যাব minus 4ad plus 4ad কাট খাই যাব থাকিলে কি অকল 4ac আৰু রাইট হ্যান্ড সাইডত তোমালকে মন কৰা রাইট হ্যান্ড সাইডত কি দিয়া আছে 4ac হলনে মানে লেফট হ্যান্ড সাইড খিনি আমি সৰল কৰাৰ পাছত আমি রাইট হ্যান্ড সাইডত যেটো আছে আমি হেতু পাই গল মানে এটো প্রুফ হৈ গল নে তোমালকে হেন্স প্রুফ বুলি লিখি দিব পাৰা হৈ গল নে এটা 2 নম্বৰ প্ৰশ্নটোলে আহা 2 নম্বৰ প্ৰশ্নটো কেনে ধৰণে দিয়া আছে আকৌ একে ধৰণে 2 নম্বৰ তোমালকে লেফট হ্যান্ড সাইড লিখি লোৱা বাওহাতে আমাৰ কি দিয়া আছে 1.5x square plus 1.2 y square 1.2 y whole square দিয়া আছে minus 1.5x square minus 1.2 y whole square দিয়া আছে নে একে ধৰণে চোৱা ইয়াক আমি a ধৰিলো ইয়াক আমি b ধৰিলো
মানে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মতে দিয়া আছে আৰু যদি আমাক a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মত দিয়া আছে তেতিয়ালে আমি কি লিখি লব লাগিব a plus b into a minus b লিখি লব লাগিব হয়নে হৈ গল তেতিয়ালে আমাৰ কাৰণে a কোনটো a গুটেটো হৈ গল আমাৰ কাৰণে a আৰু a গুটেটো হৈ গল আমাৰ কাৰণে b তেতিয়ালে আমি a এর জায়গাত কি লিখিম 1.5x square plus 1.2y plus 1.5x square minus 1.2y কাৰণ এটো হৈ গল আমাৰ a আৰু এটো হৈ গল আমাৰ b হৈ গল ঠিক একে ধৰণে আকৌ a এর জায়গাত আমি কি লিখিম 1.5x square plus 1.2y লিখিলো আৰু b এর জায়গাত আমি কি লিখিম 1.5x square minus 1.2y হৈ গৈছে এতিয়া ইয়াত চোৱা 1.5 1.5 এই দুটা টার্ম যোগ হৈ যাব সদৃশ পদ যেহেতু 1.5 1.5 মানে কি 3x square পালো নে আৰু এই দুটা সমান কি হৈ যাব ক্যান্সেল হৈ যাব ঠিক একে ধৰণে ইয়াৰ মন কৰিবা 1.5x square plus 1.2y ইয়াত হৈ যাব minus 1.5x square minus a plus 1.2y 1.5x square 1.5x square আমাৰ ক্যান্সেল হৈ গল ইয়াত আমি 3x square পাইছিলো আৰু ইয়াত আমি কি পাম 1.2 যোগ 1.2 কি হ'ব 2.4y হৈ গল নে এতিয়া 2.4 আৰু 3 ক তোমালোকে পূৰণ কৰি চোৱা 2.4 আৰু 3 6 গুণ 12 এক কৰিলে 2 গুণ 6 6 কে 7 মানে 7.2 হ'ব নে 7.2 x square y পালো না আমি রাইট হ্যান্ড সাইড পাই গলো তেতিয়ালে আমি কি পাই গলো যে right hand side is equal to left hand side hence proved হৈ গল এতিয়া চোৱা question number 3 লে মন কৰিবা question number 3 ত আমাৰ বাওহাতে কি দিয়া আছে question number 3 ত আমাৰ left hand side এ কি দিয়া আছে 2/3 x square plus 5 whole square minus 25 ইয়াক আমি আৰু এটা ধৰণে লিখিব পাৰো এনে ধৰণেও লিখিব পাৰো বা আমি এনে ধৰণেও লিখিব পাৰো সোৱা 2/3 x square plus 5 whole square minus 5 square এনেকে লিখিব পাৰো নে তেতিয়া আমি a গুটে টার্মটো a আৰু ইয়াক আমি b ধৰিব পাৰো তেতিয়া a square minus b square ফৰ্মত দিয়া আছে আৰু তেতিয়া আমি কি কৰিব পাৰো a square minus b square যদি দিয়া থাকে তেতিয়া আমি লিখিব পাৰো a plus b into a minus b এতিয়া এই আমাৰ কাৰণে গুটে টার্মটো a এর জায়গাত আমি কি পাইছো 2/3 x square plus 5 আকৌ b ত আমি কি পাইছো 5 এ পাইছো এটো b square নহয় 5 এ পাইছো into a এর জায়গাত আমি কি পাইছো 2/3 x square plus 5 আৰু b এর জায়গাত আমি কি পাইছো 5 পাইছো হৈ গল নে ইয়াত পালো আমি 2/3 x square plus 5 এ 10 আৰু ইয়াত আমাৰ কি হৈ যাব 2/3 x square plus 5 minus 5 মানে এই দুটা আমাৰ কি হৈ গল ক্যান্সেল হৈ গল আমি পালো 2/3 x square plus 10 into 2/3 x square আমি মাল্টিপ্লাই কৰো ইয়াৰ লগত এবাৰ মাল্টিপ্লাই হ'ব 2 2 গুণ 4 3 3 গুণ 9 x square x to the power 4 10 ইয়াৰ লগত মাল্টিপ্লাই হৈ গলে হৈ যাব 20/3 x square পাইছো নে আমি পাইছো তেলে এটো right hand side উলাই গল আমাৰ
আৰু এটো তেতিয়ালে আমাৰ প্ৰুভ হৈ গল নে আমি দেখাই দিলু নে ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড সমান হৈ গৈছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 টো মন কৰিবা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো ইয়াতে কৰিম সোৱা কোৱেশ্চন নম্বৰ 4 মন কৰিবা আমাৰ লেফট হ্যান্ড সাইডত কি দিয়া আছে সোৱা লেফট হ্যান্ড সাইডত আমাৰ দিয়া আছে a square plus b square a square minus b square দিয়া আছে ঠিক একে ধৰণে b square plus c square into b square minus c square 2c square minus a square আৰু আমি দেখাব লাগে c square minus a square whole square হয়নে এটা আমাৰ দিয়া আছে লেফট হ্যান্ড সাইড হৈ গল এতিয়া এই গুটেটোক আমি a ধৰিব পাৰো এটোক b ধৰিব পাৰো হয়নে তেতিয়ালে আমাৰ কি হ'ব মানে a স্কয়াৰক আমি a ধৰিব পাৰো আৰু b স্কয়াৰক আমি b ধৰিব পাৰো a + b a - b a + b a - b তেতিয়ালে আমি কোনটো অভেদ পাম a + b * a - b মানে a স্কয়াৰ - b স্কয়াৰ আমি ধৰিব পাৰো কৰিব পাৰো তেতিয়ালে আমাৰ সোৱা প্ৰথমটো সোৱা a এর জায়গাত কি আছে a স্কয়ার মানে a স্কয়ার হোল স্কয়ার মাইনাস b এর জায়গাত আছে b স্কয়ার হোল স্কয়ার হৈ যাব ঠিক একে ধৰণে ইয়াত a এর জায়গাত আছে b স্কয়ার হোল স্কয়ার হৈ যাব মাইনাস b এর জায়গাত আছে c স্কয়ার তেতিয়ালে আমাৰ হৈ যাব c স্কয়ার হোল স্কয়ার আৰু ইডখৰ আমি ভাঙি লও ইডখৰ আমি সৰল কৰি লও 2 স্কয়ার 2c square into c square 2c to the power 4 plus a minus 2a square c square এটো হৈ গল a to the power 4 b to the power 4 b to the power 4 minus c to the power 4 2c to the power 4 minus 2a square c square হৈ গল b to the power 4 b to the power 4 cancel হৈ গল a to the power 4 পাই গলো নে এতিয়া সোৱা c to the power 4 minus c to the power 4 plus 2c to the power 4 and এইটা হদ্ৰিক পদ এটাৰ মাজত আমি বিয়োগ কৰিব পাৰিম 2 ৰ পৰা 1 গলে কি হ'ব 1 থাকিব নে প্লাস c to the power 4 এ থাকিব minus 2a square c square আমি ইয়াক এনে ধৰণে লিখিব পাৰিম নে a square square c square square minus 2a square c square আমি যদি a square a ধৰো c square b ধৰো তেতিয়ালে a plus b whole square আছে নে সৰি a square plus b square minus 2ab মানে a minus b whole square এটা ফৰ্মত আছে নে আৰু তোমাৰ a এর জায়গাত কি আছে ঠিক আছে আমি উল্টাকে ধৰিছো আমি ইয়াত যেহেতু আমাক তেনে ধৰণে দেখাব লাগিব আমি a এর জায়গাত c ধৰিলো আমি a এর জায়গাত কি ধৰিম c ধৰিলো যেনবা আমি c স্কয়াৰ প্লাস a স্কয়াৰ আমি এনেকে লিখি লৈছো c স্কয়াৰ মাইনাস 2c স্কয়াৰ a স্কয়াৰ প্লাস a স্কয়াৰ একেটাইটো হ'ব একো হাল হলনি আমাৰ নহয় তেতিয়ালে a এর জায়গাত আমাৰ c স্কয়াৰ ধৰিছো আমি c square whole square আৰু b এর জায়গাত আমি ধৰিছো কি b এর জায়গাত আমি ধৰিছো a square ধৰিছো আৰু twice ab হলে কি হৈ যাব 2c square a square তেতিয়ালে আমি কি পাই যাম a minus b a এর জায়গাত c square b এর জায়গাত আমি কি পাই যাম a square whole square পাই গলো নে এটো গল আমাৰ রাইট হ্যান্ড সাইড হৈ গল নে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড পালো নে আৰু এটো হৈ গল আমি বিচাৰি থকা উত্তৰটো হেন্স প্ৰুফ